এই মুহূর্তত অসমবাসী ৰাইজক জনাইছো ভাল খবৰ কিয়নো মুখ্যমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ এটা ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ কিয়নো মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে অসম চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত। হয় বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ ৰূপায়ণৰ বাবে নিৰ্দেশনাৰ অনুমোদন জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত। লগতে MMAYG ৰূপায়ণৰ পালন কৰিবলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ আপোনালোকে নিশ্চয় চাইছে। আগতে আপুনি যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা লিষ্টত নামটো আছিলে 2011 চনৰ লগতে 2023 চনত, তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। আপুনি যদি এতিয়ালৈকে ঘৰটো পোৱা নাই, কেতিয়া ঘৰ পাব, নিশ্চয় আপোনালোকক সবিশেষ জনাম। আৰু যিসকল ব্যক্তি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা খুবেই ভাল খবৰ, কিয়নো এটা ঘৰৰ এক ইউনিট খৰচ হ'ব আপোনাৰ 1,30,000 টকা আৰু যিটো পোনপটীয়াকৈ লাভালাভ হস্তান্তৰৰ জৰিয়তে 3টা কিস্তিত প্ৰদান কৰা হয়। বন্ধুসকল, চৰকাৰে কিন্তু আগতেও আপোনালোকক প্ৰদান কৰিছিলে 1,30,000 টকাৰ চৰকাৰী ঘৰ, আৰু এতিয়াও কিন্তু চৰকাৰে যিটো বাজেট মুকলি কৰিছে 1,30,000 টকাই আপুনি লাভ কৰিব। টকা কিন্তু কোনো ধৰণৰ বৃদ্ধি কৰা নাই অসম চৰকাৰে। হয় বন্ধুসকল, আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে 1,30,000 টকাত ঘৰটো আপুনি সম্পন্ন কৰিব পাৰিব নে, এটা ডাঙৰ প্ৰশ্ন। ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাব। লগতে ইয়াতে কোৱা হৈছে আপোনালোকৰ 55 দিনৰ যিখন কামৰ মজুৰি অথবা মিস্ত্ৰী খৰচৰ টকা সেইটো কিন্তু আপোনাৰ যিখন জব কাৰ্ড, আপোনাৰ জব কাৰ্ডৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব অথবা ট্ৰান্সফাৰ কৰিব। যেতিয়া আপোনালোকৰ ঘৰটো সম্পূৰ্ণ হ'ব তেতিয়া কিন্তু আপুনি টকাটো লাভ কৰিব। কেৱল এয়াই নহয়, ঘৰটোৰ ন্যূনতম আকাৰ হ'ব লাগিব 25 বৰ্গমিটাৰ। আপুনি যিখন চৰকাৰী ঘৰ বনাব সেইখন ঘৰৰ আপোনালোকৰ ন্যূনতম আকাৰ হ'ব লাগিব 25 বৰ্গমিটাৰ, আৰু ইয়াতকৈ বেছিও যাতে নহয় আৰু কমো যাতে নহয়। যদি আপুনি বেছিকৈ বনাব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু আপুনি বনাব পাৰিব। যদি আপোনাৰ টকা আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় ডাঙৰ দীঘল অথবা যিখিনি বনাব বিচাৰে আপুনি বনাব পাৰিব। লগতে ব্যৱহাৰিক আৰু বিত্তীয় ৰূপায়ণৰ বাবে PMAYGৰ বাবে বিদ্যমান এক হয় বন্ধু বান্ধৱীসকল MI আপোনালোকৰ যিখন আৱাস ব্যৱহাৰ কৰা হ'ব, আৰু চৰকাৰে আপুনি যেতিয়া ঘৰটো বনাব ঘৰটো বনোৱাৰ সময়ত কিন্তু চৰকাৰে আৱাস ব্যৱহাৰ কৰিব। লগতে MMAYGৰ লক্ষ্য হৈছে 2023-24 চনৰ 1,30,000 যোগ্য হিতাধিকাৰীক ঘৰ প্ৰদান কৰা হয়। বন্ধু বান্ধৱীসকল, অসম চৰকাৰে এখন ডাঙৰ সিদ্ধান্ত লৈছে যে অসমত যিখন মুখ্যমন্ত্ৰী আৱাস যোজনা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব সেইখনত আপোনালোকক প্ৰায় 1,30,000 মানুহক চৰকাৰে প্ৰদান কৰিব চৰকাৰী ঘৰ। লগতে PMAY আপোনালোকে সম্পূৰ্ণকৈ চাইছে যিখন চৰকাৰে আপোনাক প্ৰদান কৰিছিলে PMAYG ঘৰ, আৰু সেইখনৰ পৰিমাণ সাহায্যৰে চাহ বাগিচাৰ শ্ৰমিকক কিন্তু 13,000 ঘৰ নিৰ্মাণ কৰা হ'ব বুলি এটা ডাঙৰ পন্থা হাতত লৈছে। বন্ধুসকল, 10% অতি দৰিদ্ৰ হিতাধিকাৰীক আৱাস ৱেটিং লিষ্টৰ পৰা নিৰ্বাচন কৰা হ'ব, আৰু যিখন চৰকাৰে লিষ্ট প্ৰদান কৰিব সেইখন লিষ্টৰ পৰাই কিন্তু 1,30,000 যিখন চৰকাৰী ঘৰ চৰকাৰে প্ৰদান কৰিব, ইয়াৰ পৰা প্ৰায় 13,000 মানুহক চৰকাৰে কিন্তু যিসকল ব্যক্তিয়ে চাহ শ্ৰমিক সেইসকল ব্যক্তিক কিন্তু চৰকাৰে একেলগে দিব বুলি এয়া 10% সংৰক্ষণ কৰি ৰাখিছে। হয় বন্ধুসকল, অসম চৰকাৰে চৰকাৰী ঘৰক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া কথা হ'ল যে আপুনি কেনেকুৱাকৈ মুখ্যমন্ত্ৰী আৱাস যোজনাটো আবেদন কৰিব, লগতে কি কি আপোনাৰ নথি পত্ৰ লাগিব। যদি আপোনাৰ ভিডিঅ' লাগে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাব। বন্ধু বান্ধৱীসকল, 31 ডিচেম্বৰ 2023 বৰ্ষত অসম চৰকাৰে কেবিনেট বৈঠকত এখন ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে কি ক'ব? লগতে চৰকাৰে যিখন মন্তব্য কৰিছে 1,30,000 টকা আকৌ চৰকাৰী ঘৰৰ বাবদ টকা দিব, কিন্তু আপোনালোকে সকলোৱে জানে বস্তুৰ দাম দিনক দিনে বৃদ্ধি হৈ গৈছে। এতিয়া কিন্তু 1,30,000 টকাত আপুনি চৰকাৰী ঘৰটো বনাব পাৰিবনে? ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।